মই এজন নিজে হিন্দু, আমি আমাৰ ধৰ্মক সন্মান কৰোঁ, লগে লগে আমাৰ ধৰ্ম শিকাইছে অন্য ধৰ্মকো সন্মান কৰিব লাগে। কিন্তু সেই মুখ্যমন্ত্ৰীজনে এটা সময়ত কংগ্ৰেছত থাকি কংগ্ৰেছ দলৰ নেতা হৈ থাকোঁতে কৈছে যে কোৰাণ শ্বৰীফখনে আটাইতকৈ ভাল ধৰ্মীয় গ্ৰন্থ, যিখনত ভাল শিক্ষা আছে। আকৌ এতিয়া ইমান কট্টৰবাদী তেওঁ হিন্দু হৈ উঠিলে, গতিকে সময়ে সময়ে তেওঁৰ স্থিতি সলনি হৈ থাকে। তেখেতৰ সেইটোৱে ক'লোঁ মই, স্থিতি সলনি। আকৌ যদি দল সলনি কৰে তেখেতৰ আকৌ বক্তব্য সলনি হ'ব। তেখেতে যেতিয়া কংগ্ৰেছত আছিল, কংগ্ৰেছত থাকি তেখেতে আটাইতকৈ ভাল শিক্ষা কোৰাণ শ্বৰীফত আছে বুলি তেখেতেই কৈছে। আমি কোৱাকেইজন মুখ্যমন্ত্ৰী আকৌ এতিয়া কয় যে বিশ্বগুৰু, ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু, তেওঁৰ দৰে নেতা ভাৰতত নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ৰাতুল পাটোৱাৰী, গৌৰৱ গগৈ নতুবা অন্য নেতাই দিব নালাগে। তেখেতে যিবিলাক কৈ থৈছে তেখেতৰ প্ৰশ্নৰ উত্তৰ সদায় তেখেতেই দি আছে। একেজন মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থকা সময়ত কৈছিল যে মোদীক, ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীক ঠেলা আল্লাহ আৰু ৰিক্সা আল্লাই চেণ্ডেলেৰে কোবাব। এইটো আমাৰ কংগ্ৰেছৰ নৱনিযুক্ত সন্মানীয় সভাপতি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই যিহেতু নতুনকৈ তেখেতে সভাপতিৰ আসন গ্ৰহণ কৰিলে, কংগ্ৰেছ দলৰ সংবিধান মতে নতুন সভাপতিয়ে আসন গ্ৰহণ কৰাৰ লগে লগে পুৰণা সমিতিসমূহ আচলতে ভংগ হৈ যায়। গতিকে যেতিয়ালৈকে নতুন সমিতি গঠন নহয়, জিলা পৰ্যায়ৰ কামসমূহ যাতে স্থবিৰ নহয়, তাৰ বাবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ভালেকেইজন ব্যক্তিক লৈ জিলাই জিলাই পৰ্যবেক্ষকৰ কিছু ব্যক্তিক দায়িত্ব দিছে। আৰু মোৰো সৌভাগ্য যে মই প্ৰায় 14 বছৰ যুৱ কংগ্ৰেছত কাম কৰিছিলোঁ, আৰু জিলা সভাপতি হিচাপেও প্ৰায় 4 বছৰৰ ওচৰত, 3 বছৰ মই নলবাৰী জিলাৰ সভাপতি হিচাপে কাম কৰি আছোঁ। আৰু তাৰপিছত গোৱালপাৰা জিলাত পৰ্যবেক্ষক হিচাপে মোক দায়িত্ব অৰ্পণ কৰিছিল। দলে যি দায়িত্ব আজিলৈকে দিছে নিষ্ঠা সহকাৰে পালন কৰাৰ চেষ্টা কৰিছোঁ আৰু কৰি যাম। এই যি দায়িত্ব দিছে, এই দায়িত্বৰ আমি সুকলমে পালন কৰিবলৈ আমি গোৱালপাৰালৈ যাম। মোৰ লগত দলৰ জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া ডাঙৰীয়াক দিছে আৰু আমাৰ শোণিতপুৰৰ জিলা সভাপতিকো দিছে। গতিকে আমি সকলোৱে গৈ বাস্তৱ ক্ষেত্ৰত আমাৰ সমিতিসমূহৰ কি তাত স্থিতি, তৃণমূল পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ, মণ্ডল পৰ্যায়ৰ সকলো, আৰু যিসকল পঞ্চায়ত প্ৰাৰ্থী আছিল সকলোৰ লগত আমি মত বিনিময় কৰিম। মুঠতে হাতত সময় কম, সকলোৱে মিলি কংগ্ৰেছ দলটোক কেনেকৈ শক্তিশালী কৰিব পাৰোঁ গ্ৰাছৰুটৰ পৰা, সেইটো আমাৰ প্ৰধান উদ্দেশ্য। আপুনি এনেকুৱা কৈছে হয়, কিন্তু হিমন্ত বিশ্ব শৰ্মাইটো এতিয়া আকৌ আৰম্ভ কৰিছে আপোনাৰ 2026 যিটো পালেহি। এতিয়া হিমন্ত বিশ্ব শৰ্মাই এই কথাটো কৈছে যে NRCত যিসকলৰ নামো আছে তেওঁলোকো বাংলাদেশলৈ যাব লাগিব। NRCত নাম থাকিলেও বাংলাদেশলৈ যাব লাগিব, কাৰণ মই প্ৰথমে অসমীয়া, তাৰপিছতহে মই মুখ্যমন্ত্ৰী, গতিকে অসমীয়াৰ স্বাৰ্থত মই কাম কৰিম। আপুনি কি ক'ব এইটো? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা সময়ে সময়ে সদায় সলনি হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ ৰাতুল পাটোৱাৰী, গৌৰৱ গগৈ নতুবা অন্য নেতাই দিব নালাগে। তেখেতে যিবিলাক কৈ থৈছে তেখেতৰ প্ৰশ্নৰ উত্তৰ সদায় তেখেতেই দি আছে। একেজন মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছত থকা সময়ত কৈছিল যে মোদীক, ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰীক ঠেলা আল্লাহ আৰু ৰিক্সা আল্লাই চেণ্ডেলেৰে কোবাব, চৰিয়াব। সেই একেজন মুখ্যমন্ত্ৰী আকৌ এতিয়া কয় যে বিশ্বগুৰু, ভাৰতৰ প্ৰধানমন্ত্ৰী বিশ্বগুৰু, তেওঁৰ দৰে নেতা ভাৰতত নাই। তেখেতে কৈছে যে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ লগত তুলনাই নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক বেলেগ পৰ্যায়ৰ। তেখেতৰ সেইটোৱে ক'লোঁ মই, স্থিতি সলনি। আকৌ যদি দল সলনি কৰে তেখেতৰ আকৌ বক্তব্য সলনি হ'ব। তেখেতে যেতিয়া কংগ্ৰেছত আছিল, কংগ্ৰেছত থাকি তেখেতে আটাইতকৈ ভাল শিক্ষা কোৰাণ শ্বৰীফত আছে বুলি তেখেতেই কৈছে, আমি কোৱা নাই। গতিকে মানুহে বিচাৰ কৰিব লাগিব ভোটৰ কাৰণে যে অকল কথা কয়, আমি কেতিয়াও কোৱা নাই। মই এজন নিজে হিন্দু, আমি আমাৰ ধৰ্মক সন্মান কৰোঁ, লগে লগে আমাৰ ধৰ্ম শিকাইছে অন্য ধৰ্মকো সন্মান কৰিব লাগে। কিন্তু সেই মুখ্যমন্ত্ৰীজনে এটা সময়ত কংগ্ৰেছত থাকি কংগ্ৰেছ দলৰ নেতা হৈ থাকোঁতে কৈছে যে কোৰাণ শ্বৰীফখনে আটাইতকৈ ভাল ধৰ্মীয় গ্ৰন্থ, যিখনত ভাল শিক্ষা আছে। আকৌ এতিয়া ইমান কট্টৰবাদী তেওঁ হিন্দু হৈ উঠিলে, গতিকে সময়ে সময়ে তেওঁৰ স্থিতি সলনি হৈ থাকে। আৰু আমি নিশ্চিত যে অসমৰ জনগণ বিতুষ্ট হৈছে। অসমৰ জনগণে কোনো কাৰণত এইবাৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু দলক আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কয়, কংগ্ৰেছক লৈ যি অভিযোগ দিয়ে, আপোনালোকে সঁচাকৈ বাংলাদেশৰ ৰক্ষক নেকি? কাৰণ তেখেতে কৈছে যে মুখ্যমন্ত্ৰী নহয়, এতিয়া NRCৰ কথা ক'লে, আৰু হিতেশ্বৰ শইকীয়াৰ নাই NRCৰ কথা ক'লে, NRCৰ কথা ক'লে, NRC কাৰ দিনত কমপ্লিট হ'ল? বিজেপি দলৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মা সেই চৰকাৰৰ মন্ত্ৰী, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী। NRC যেতিয়া কমপ্লিট হ'ল, বিজেপিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত কমপ্লিট হ'ল। তাৰমানে কংগ্ৰেছক গালি কৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰমাণ কৰিলে সেইদিনা বিধানসভাৰ সেই কথাটোৰে যে সৰ্বানন্দ সোণোৱাল এজন ব্যৰ্থ মুখ্যমন্ত্ৰী, যিজনে NRCখন ভালকৈ কৰিব নোৱাৰিলে, যাৰ বাবেহে পুনৰ পৰ্যবেক্ষণ কৰি আকৌ নতুন ব্যৱস্থা গ্ৰহণ কৰিম বুলি তেখেতে ক'ব লগা হ'ল। অৰ্থাৎ
বিজেপি দলৰ এজন নেতাই বিজেপিৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰীকে সমালোচনা কৰি আছে। ডিচিয়ে বাংলাদেশী বুলি ক'লে বাংলাদেশী হৈ যাব বুলি কৈছে মুখ্যমন্ত্ৰী। ৰাতিৰ ভিতৰতে ডিচিয়ে ঘৰ ভাঙি দিব বুলি কৈছে। হ'ল আপুনি যদি আইনৰ তেখেত এজন এনেকুৱা ব্যক্তি যিজনে কোনো আইন নাই। এতিয়া চাওক, এটা কেছ হ'লে কেছটোৰ ওপৰত বক্তব্য পুলিচে, কেছটোৰ ওপৰত চৰকাৰী পক্ষৰ তেনেকুৱা মানুহে বক্তব্য ৰাখিব। যিকোনো এটা ৰাজ্যখনত এটা ঘটনা ঘটিলে সেই ঘটনাটোৰ ওপৰত ইনভেষ্টিগেশ্যন কমপ্লিট নোহোৱাতে ইনভেষ্টিগেশ্যনৰ ওপৰতো মন্তব্য দাঙি ধৰা এজন মুখ্যমন্ত্ৰী। গতিকে কথা কৈ ভাল পায় কামতকৈ বেছি, আৰু যিবিলাক কথাত তেখেতে প্ৰতিক্ৰিয়া দি থাকে এজন মুখ্যমন্ত্ৰী সেই কাম নহয় আচলতে। গতিকে এনেকুৱা যিবিলাক তুলুঙা কথা কয়, আৰু বিশেষকৈ পবিত্ৰ সদনত অন্তত ৰাজনৈতিক নেতাবিলাকে ভোটৰ স্বাৰ্থত ৰাজনৈতিক সভাত এটা কথা কোৱা আৰু পবিত্ৰ বিধানসভা নতুবা সংসদত কথা কোৱাটো ডিফাৰেঞ্চ থাকে। গতিকে অত পবিত্ৰ বিধানসভা সদনৰ মৰ্যাদা ৰক্ষা কৰি যদি কথা কয়, অসমৰ বাবে এয়া মংগল। গতিকে ভগৱানে সুমতি দিয়ক মাননীয় মুখ্যমন্ত্ৰীগৰাকী অন্তত পবিত্ৰ সদনত যাতে এই যি কথা যিবিলাকৰ যুক্তিপূৰ্ণ নহয়, যিবিলাক সংবিধানে বা গণতন্ত্ৰই ছাপোৰ্ট নকৰে, তেনেকুৱা কথাবিলাক যাতে অন্তত পবিত্ৰ সদনত মিছাকে নকৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। গৌৰৱ গগৈ সভাপতি হোৱাৰ পাছত বিজেপি কম্পিত বুলি ভাবে নেকি আপুনি? কাৰণ মুখ্যমন্ত্ৰী এটা কথা কৈছে যে 10 ছেপ্টেম্বৰত বহু ডাঙৰ ঘটনা এটা প্ৰকাশ পাব বুলি কৈছে। ইফালে গৌৰৱ গগৈয়ে কৈছে ফ্লপ হ'ব, সকলো ফ্লপ হ'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে 10 ছেপ্টেম্বৰৰ পাছত এটা বিশেষ পৰ্যায় হ'ব, কাৰণ মই বিদেশী নহয়। তেওঁৰ তিনিগৰাকী পৰিয়ালত 3জনে বিদেশী। গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে কথাটো কৈছে যে 10 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক্ষমা খুজিব লাগিব। আমি সেই দিনটোলৈকে বাট চাই আছিলোঁ। এইখন এটা নাটক আছিল যাতে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি নিদিয়ে ভয় খায়। গতিকে AICC আৰু দলৰ নেতাসকলে বিশ্বাস ৰাখিছে গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছ শক্তিশালী হ'ব। ভূপেন বৰা, দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ সকলো নেতা আছে। সকলো ভূপেন বৰাৰ কথা কৈছে যেতিয়া মই এটা প্ৰশ্ন কৰোঁ, ভূপেন বৰা বিজেপিলৈ যাব বুলি যে এটা প্ৰচাৰ চলোৱা আমি তেখেতৰ নেতৃত্বত বেয়া সময়ত দল কৰিছোঁ। গতিকে ভূপেন বৰাৰ যিটো সাৱলীল নেতৃত্ব আৰু ভূপেন বৰাৰ দলৰ প্ৰতি যিটো আস্থা, অন্ততঃ মই তৃণমূল পৰ্যায়ৰ এজন কৰ্মী হিচাপে কেতিয়াও নাভাবোঁ সেই মানুহজনে ইমান ভুল সিদ্ধান্ত ল'ব। ভূপেন বৰা ছাৰে যোৱাকালি ষ্টেটমেণ্ট দিছে, মই দেখিছোঁ। গতিকে ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছক আকৌ সন্মুখৰ পৰাই নেতৃত্ব দিব। ডাঙৰ এটা ৰোল দিছে, ৰেছপনচিবিলিটিজ দিছে, নিৰ্বাচন কমিটি দিছে। গতিকে আমি সকলো লগ হৈ কাম কৰিম। আমি তৃণমূল পৰ্যায়ৰ কৰ্মী, আমাক যেনেকৈ দলে খটুৱাই আমি কাম কৰিবলৈ সদায় ৰেডি আছোঁ। হয়, মই আৰু এটা প্ৰশ্ন কৰিম। যিহেতু 2026 আহি আছে, বেছি দিন নাই, আপোনালোকক অবজাৰ্ভাৰ হিচাপে দায়িত্ব দিছে ইতিমধ্যে গৌৰৱ গগৈ। কিন্তু কংগ্ৰেছটো এটা বিশাল দল আৰু বহু কৰ্মী আছে। কেনেকুৱা ধৰণৰ বাছনি কৰিছে এই 88 গৰাকী যি নিযুক্তি দিছে? ইয়াক লৈ কিবা এটা হৈছে নেকি? সংবাদ মাধ্যমত এটা খবৰ ওলাইছে যে কৰবাত কিবা কিবি পৰিৱেশ হৈছে। এই সম্পৰ্কে মই একো জ্ঞাত নহয়, কিন্তু আজি সভাখনত বহি এনেকুৱা লাগে গৌৰৱ গগৈ ডাঙৰীয়া এটা নতুন সপোন দেখিছে আৰু দলৰ ইণ্টাৰনেল মিটিং আছিল। সেই কথাবিলাক মই ব্যক্ত কৰিব নোখোজোঁ। কেৱল এটা কথাই মই ক'ব খোজোঁ, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে সকলো মানুহক সাঙুৰি অসমৰ কংগ্ৰেছটো পুনৰ উদ্ধাৰৰ চেষ্টা কৰিছে আৰু কৰিব। আৰু সেই যুদ্ধখনৰ এজন সহযোদ্ধা হিচাপে পিছত থাকি আগত থাকি সদায় আমিও যুঁজিম। Stay informed, stay ahead. News NE 365.